এই আমাৰ থানামুখৰ 7 নং ৱাৰ্ডৰ কাষতে মোৰ দোকানখন আছে। দোকানখন ৰাতি চুৰিকাণ্ড হয়। এতিয়া ৰাতিপুৱা এই কাষৰ ঘৰৰ ছোৱালীগৰাকীয়ে মোক ফোন কৰিলে ৰাতিপুৱা 6টা বজাত যে আপোনালোকৰ দোকানখন চুৰ হ'ল নেকি, বেৰটো ভাঙি থকা দেখিছোঁ, বস্তু বাহিৰত পৰি আছে বোলে। লৰালৰিকৈ উঠি আহিলোঁ। উঠি আহি মালিক আছে দোকানৰ, তেওঁক জনালোঁ বোলে দোকানখন চুৰ হ'ল নেকি। ৰাতি বৰষুণ ধাৰাসাৰ, তাতে কোনো গমো নাপায়। ৰাতিপুৱা আহি চাইছোঁ হয় বস্তুখিনি বাহিৰত পৰি আছে। তাৰপৰা এই কেছ বাকচো সি তাৰপৰা আনি ইয়াত পেলাই থৈছে। বস্তু বাহিনীখিনি নিলে, অলপ পইচা পাই নিলে। টেকেলি এটা আছিলে, পইচা ভৰোৱা টেকেলি জমা কৰি সদায় অলপ সেইটো ভাঙি তাত পেলাই নি টকাখিনি লৈ গ'ল। কিমান নিছে কেছ? কেছ আপোনাৰ ইয়াততো মোটামুটি থাকেই, আপোনাৰ কইন থাকে 1000 টকাৰ ওপৰত থাকে। টেকেলিটো আছিলে ভৰাই যাওঁ দিলেও 550 টকা 100 টকা যি পাওঁ। কিবা নিছে নেকি বস্তু বাহিনী এতিয়াতো তেনেকৈ চব খেলি মেলিহে দেখিছোঁ। ইয়াত কি পাব, শিখৰ টকা কি নিছে আৰু শিখৰ এই আপোনাৰ চিগেট টিকেট অলপ দামী চিগেট। থানা পৰা কিমান দূৰ? থানাই কাষত। ইয়াৰ পৰা কিমান হ'ব আপোনাৰ 1 মাইলো নহ'ব নেকি, 5 মিটাৰ দূৰত নহয় থানাখন ওচৰতে। নিচেই কাষত এই থানা বাউণ্ডেৰী লাগিয়ে আছে আমাৰ। সন্দেহ এতিয়া মই নেদেখাকৈ কাক কৰিম, এতিয়া মানুহটো ধেৰ আহি থাকে নানা ৰকমৰ। আৰক্ষীক জনাইছে? আৰক্ষীক জনালোঁ, এজাহাৰ দিলোঁ ৰাতিপুৱা গৈ। তেওঁলোকে আহি তদন্ত কৰি গ'ল। সাক্ষাৎকাৰ ল'লে, সুধিলে মোক কেনেকৈ কি হ'ল, এইবোৰ ক'লোঁ, দেখুৱালে। তেওঁ দোকানখন খুলিব ক'লে। তেওঁ নহালৈকে আমি খোলা নাই দোকান। তাৰপিছত চাই আহিলে, চালে দোকানখন খুলিব ক'লে, খুলিলোঁ, চালোঁ। তাৰপৰা এইফালে চাই ভিডিঅ' কৰিলে, ক'ত কি আছে, কেনেকৈ ক'ত কি ভাঙিলে চাই মেলি গ'ল। তাৰপিছত ক'লে আপুনি দোকানখন চালক, আমি তদন্ত কৰিম আৰু এতিয়া। আৰু কি আপোনাৰ বস্তু নিলে লিষ্টখন লিখি তেওঁলোকক জনাবলৈ কৈছে। নামটো থানাপট্টি, থানা ৰোড। কি হ'ল যোৱা নিশাটো মানে ৰাতি বেৰটো কাটি পিনি চোৰ সোমাইছিলে। কিবা কিবি নিলে মানে খুচুৰা পইচাও আছিলে 400-500 টকামান, সেইটো লৈ গ'ল। বস্তুটো তেনেকৈ নাই নিয়া, কিন্তু পইচা অলপ আছিলে, সেইটো লৈ গ'ল। আপোনাক কোনে খবৰ দিলে? আপোনাৰ ৰাতিপুৱা মানে কোনোবা চিনাকি আছিল, সেইটো ফোন কৰিলে, আপোনাৰ দোকানত চোৰ সোমাইছে। তেতিয়া আহি চাইছোঁ চোৰটো বেৰাটো কাটি পিনি সোমাইছিল। আহিলীয়া নাম থানামুখ। এবাৰ থানাখন কিমান দূৰ হ'ব? কিমান 15 মিটাৰ হ'ব, বেছি দূৰ নাই। থানা কিনাৰতে হয়, বেছি দূৰ থানা নাই, ওচৰতে আছে। থানাত খবৰ দিলে নাই? অঁ, দিলোঁ। ৰাতিপুৱা দিছিলোঁ খবৰ, এতিয়া আহিছিলে, ৰিপৰ্ট চিপৰ্ট চব লৈ গৈছে। আৰু থানা ইমান কাষত থাকে, আপোনাৰ সুৰক্ষিত নহয়। অঁ, সেইটো হয়। কি ক'ব এইটো কথা? এতিয়া কি ক'ম আৰু, ক'বলৈতো একো নাই। ইমান ওচৰত, থানাৰ ওচৰত কিনাৰত যদি ইমান চোৰ হয়, আৰু বাহিৰত থাকিলে কি হ'ব? নমস্কাৰ। আপোনালোকে ইতিমধ্যে গম পাইছে যে আমাৰ স্থানীয় বাসিন্দাই ইতিমধ্যে মত ব্যক্ত কৰিছে। আজি কেইদিনমানৰ পৰা আমাৰ পৰিলক্ষিত হৈছে যে আমাৰ শিৱসাগৰৰ সদৰ থানাৰ কাষতে 50 মিটাৰ 10 মিটাৰ আজি 15 মিটাৰ কাষতেও চুৰি কাৰ্য সংঘটিত হৈছে। আজি ইতিমধ্যে ৰাধিকা শান্তি পথৰ এঘৰ মানুহৰ পৰা এমাহ নোহোঁতে এখন নতুন বাইক চুৰি হৈছে। তাৰ কিছুদিনৰ পিছতে এঘৰ মানুহৰ কাষৰ মানুহঘৰৰ পৰাই দুৱাৰ ভাগি এখন স্কুটি চুৰি গৈছে। তাৰ কিছুদিনৰ পূৰ্বে আমাৰ স্থানীয় বৰনামঘৰৰ পৰা দান পাত্ৰ চুৰি হৈছে। আৰু আজি যোৱাকালি আমাৰ থানাৰ কাষতে বাবুদা বুলি আমাৰ স্থানীয় ব্যক্তিজনৰ বেৰ ভাঙি তেওঁৰ দোকানৰ সকলো সামগ্ৰীৰ লগতে নগদ ধন লুটি লৈ গৈছে। আৰু এই কাৰ্যক আমি তীব্ৰভাৱে নিন্দা কৰিছো। আৰু এই কাৰ্য সংঘটিত হৈ আমি এটা গম পাইছো যে আমাৰ হনুমান মন্দিৰৰ কাষতে নদীত এটা বৃহৎ গেং, য'ত মদ ভাঙৰ যোৱাৰ আড্ডা আমাৰ পৰিলক্ষিত হৈছে। ইয়াক ইতিমধ্যে আমি স্থানীয় ব্যক্তি আমি এই সদৰ থানাক অৱগতো কৰা হৈছে, কিন্তু কিয় নাজানো ৰহস্যজনক কাৰণত ইয়াৰ ওপৰত কোনো বিহিত ব্যৱস্থা লোৱা নাই। আৰু আমি সংবাদ মাধ্যমৰ যোগেদি আমি অনুৰোধ জনাইছো, আপোনালোকে এইটো প্ৰচাৰ চলাওক যাতে এই গেংটো যাতে আমি ভাঙিব পাৰো, আৰু এই চুৰি কাৰ্য যাতে আমি প্ৰশাসনৰ অনুযায়ী যাতে আমি ৰোধ কৰিব পাৰো। ধন্যবাদ। আমি ফুৰিবলৈ আহিবলৈ যাওঁতে দেখিছো জুম পাতি আছে মানুহবোৰ, চাইছো কি হৈছে এই বেৰ কাটি পেলাই মানুহ চুৰ কৰিছে, চুৰ সোমাইছে। এই জেগাত নহয়, 2-3 জেগাত থানা কিনাৰতে যদি এনেকুৱা হৈছে যে পিছত বেলেগ জেগাত কি হব? এইটোত অকমান মানুহ যে চকু দিব লাগে। কালি পৰহি উঠি অহা ল'ৰা-ছোৱালী, সৰু ল'ৰা ছোৱালী এইবোৰ ভাং মদ খায়, ড্ৰাগছ খায়, নদী কিনাৰতে য'তে ত'তে জুম পাতি থাকে। এইকেইটাকে ধৰিবলৈ ব্যৱস্থা কৰিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।